নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো মৰাণৰ ৰাজপথত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৰাজপথতে অৱতৰণ কৰিছে ইখনৰ পিছত সিখন যুদ্ধ বিমানে চমক দেখুৱালে সুখয় হাৰকিউলিছকে ধৰি ভাৰতীয় সেনাৰ কেইবাখনো যুদ্ধ বিমানে 14 ফেব্ৰুৱাৰীত হ'ব বায়ু সেনাৰ এয়াৰ শ্ব'ৰ বাবে চলিছে এই প্ৰস্তুতি পূব সীমান্তত যুদ্ধৰ প্ৰস্তুতি ৰাজপথত নামিছে বায়ুসেনাৰ যুদ্ধযান যুদ্ধকালীন পৰিস্থিতিৰ দৰেই পূব সীমান্তত সমৰসজ্জা যিকোনো পৰিস্থিতিৰ বাবেই সাজু সেনাবাহিনী এনেদৰেই মৰাণৰ ৰাজপথত চলিছে বায়ুসেনাৰ ব্যাপক প্ৰস্তুতি আকাশত যুদ্ধ বিমানৰ গুমগুমনি ৰাজপথত নামিল সুখয় হাৰকিউলিছ ইখনৰ পাছত সিখন যুদ্ধযানে অৱতৰণ কৰিছে মৰাণৰ ৰাজপথত হয় মৰাণৰ ৰাজপথত অৱতৰণ কৰিছে বিমান আৰু এয়া হৈছে সেই ৰাজপথ মৰাণৰ গছপুৰীয়াত ELF যুক্ত সেই ৰাজপথত এয়া বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে আৰু অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে এই পথছোৱা এই অত্যাধুনিক ৰানৱে উদ্বোধন কৰিব আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি পৰীক্ষামূলকভাৱে বিমান অৱতৰণ কৰা পৰিলক্ষিত হৈছে হয় জৰুৰীকালীন পৰিস্থিতিত ইমাৰ্জেন্সি লেণ্ডিঙৰ সুবিধাৰে মৰাণত নিৰ্মাণ কৰা হৈছিল মৰাণৰ ৰাজপথ আৰু এই ৰাজপথতে প্ৰথমবাৰৰ বাবে অৱতৰণ কৰিছে বায়ুসেনাৰ ইখনৰ পাছত সিখন যুদ্ধযান সুখয় হাৰকিউলিছকে ধৰি কেইবাখনো যুদ্ধ বিমানে ইয়াত অৱতৰণ কৰে কেৱল যুদ্ধযান অৱতৰণ কৰিব পৰা ৰাজপথেই নহয় এই ৰাজপথৰ দুয়োপাৰে নিৰ্মাণ কৰা হৈছে কাটা তাঁৰৰ সুৰক্ষা বেষ্টনী যুদ্ধযান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা 4.2 কিলোমিটাৰ ৰাজপথ বৰ্তমান ঘেৰি ৰখা হৈছে বেৰিকেডেৰে কাৰণ এই স্থানতে 14 ফেব্ৰুৱাৰীত হ'ব বায়ুসেনাৰ এয়াৰ শ্ব' মৰাণৰ ELF যুক্ত ৰাজপথত ভাৰতীয় বায়ুসেনাৰ আধা ঘণ্টীয়া এয়াৰ শ্ব' উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়াৰ শ্ব'ত 16খন বিমানে দেখুৱাব যুদ্ধৰ কলা কৌশল মৰাণৰ যি আমাৰ ইমাৰ্জেন্সি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান কিছুমানে লেণ্ড কৰিব কিছুমান ওপৰত উৰিব ৰাফেল সুখয় এই গোটেই ইণ্ডিয়ান এয়াৰফৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ গুৱাহাটীৰ এয়াৰ শ্ব'ত সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব প্ৰদৰ্শন কৰা হ'ব দেশৰ পৰাক্ৰম তাৰেই এতিয়া ব্যাপক প্ৰস্তুতি চলিছে মৰাণৰ গছপুৰীয়াৰ ঘাইপথত ৰাজপথত যুঁজাৰু বিমানৰ অৱতৰণৰ চলাইছে পৰীক্ষা ৰাজপথত যুঁজাৰু বিমানৰ চমক চাবলৈ ভিৰ কৰিছেহি স্থানীয় ৰাইজে আগতে দেখিছিলোঁ টিভিত বৰ্তমান একদম ওচৰত পাই পিনে খুব ভাল লাগিছে খুব আনন্দ লাগিছে যে আমাৰ ইয়াতো প্লেন চাবলৈ মানে ওচৰৰ জনতাই চাবলৈ পাব ভালকৈ খুব ভাল লাগিছে ৰাইজ বহুত একদম দৌৰি দৌৰি ওলাই আহিছে মাথনি ভাল লাগিছে আজি পুৱা 9 বজাৰ পৰা আজি আমি দেখিব পাইছোঁ প্লেনসমূহ পৰি আছে আৰু এতিয়ালৈকে 5-6খনমান পৰিলে আৰু হেলিকপ্টাৰ 2খন পৰিছে এটা একদম ঐতিহাসিক দিন ঘৰৰ আগতে মানে আমি মোবাইলত বা টিভিতে দেখি থাকোঁ কিন্তু আজি একদম ওচৰৰ পৰা দেখি মানে খুব আনন্দিত হৈছোঁ বায়ুসেনাৰ এই এয়াৰ শ্ব'ৰে দেশে দিব স্পষ্ট বাৰ্তা অত্যাধুনিক সামৰিক সা সুবিধাৰে দেশৰ পূব প্ৰাণ এতিয়া যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সৰ্বদা সাজু মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান সংযোগ প্ৰসংগত পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। SITয়ে প্ৰস্তুত কৰা প্ৰতিবেদনত অন্তৰ্ভুক্ত হ'ব নতুন তথ্য। গৌৰৱ গগৈৰ ৰাৱলপিণ্ডি ভ্ৰমণ আৰু এলিজাবেথে প্ৰত্যক্ষভাৱে পাকিস্তানৰ পৰা টকা লোৱাৰ তথ্য SITয়ে অন্তৰ্ভুক্ত কৰিব প্ৰতিবেদনত। পাকিস্তান যাতে দিছপুৰত সোমাব নোৱাৰে, আমাৰ সংগ্ৰামৰ এয়া লক্ষ্য আৰু উদ্দেশ্য। সংবাদমেলত মুখ্যমন্ত্ৰীৰ হুংকাৰ আৰু বিস্ফোৰক ভাষ্য। পাকিস্তানে যাতে দিছপুৰত সোমাব নোৱাৰে, উই আৰ ষ্ট্ৰাগলিং ফৰ ডেট। আপোনালোকৰ কাৰণে এইটো কিবা এটা চিনেমা, ইলেকশ্যন জিকিবৰ কাৰণে মোক এইটো নালাগেই। গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ SITৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত হ'ব নতুন তথ্য। গৌৰৱ গগৈৰ ৰাৱলপিণ্ডি ভ্ৰমণ আৰু প্ৰত্যক্ষভাৱে এলিজাবেথ কলবাৰ্নে পাকিস্তানৰ পৰা টকা লোৱাৰ প্ৰসংগ অন্তৰ্ভুক্ত হ'ব প্ৰতিবেদনত। থ্ৰ লিড ইণ্ডিয়া, লিড পাকিস্তান, লিড ইণ্ডিয়া, দেন কলবাৰ্ণ গগৈ। কিন্তু গৌৰৱ গগৈয়ে ক'লে নহয় ডাইৰেক্ট লৈছিল 1 মাহৰ। গতিকে সেইটো SITয়ে ইনক্লুড কৰিব। ছেকেণ্ড ইনক্লুড কৰিব যে মই ৰাৱলপিণ্ডি ডিষ্ট্ৰিক্টলৈকে গৈছিলোঁ, কিন্তু ভিছাত ৰাৱলপিণ্ডি নাছিলে। আৰু ৰাৱলপিণ্ডি ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি। গতিকে এই পইণ্টকেইটা এমেণ্ডমেণ্ট কৰি কালি বা পৰহি দিল্লীত পঠাই দিব। পাকিস্তান ভ্ৰমণক ইমান সহজভাৱে ল'ব নোৱাৰি। অমিত শ্বাহ এতিয়া নীৰৱ হৈ আছে। অমিত শ্বাহে কাম কৰে, কথা নকয়। এই মৌনতাই এদিন ধুমুহাৰ ৰূপ ল'ব। সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইটো গৌৰৱ গগৈয়ে কৈ আছে, চেণ্ট্ৰেলে কোৱা নাই বুলি। এইটো খবৰো মই পাওঁ। অমিত শ্বাহে কথা নকয়, অমিত শ্বাহে কাম কৰে। আমি আপোনালোকৰ লগত যেনেকৈ কথা কওঁ, অমিত শ্বাহে কাম কৰে। আৰু অমিত শ্বাহ যেতিয়া চাইলেন্স থাকে তেতিয়া বুজি পাব ধুমুহা আহি আছে। চাইলেন্স ইজ ইণ্ডিকেশ্যন অফ ষ্ট্ৰম। সংবাদমেলত গৌৰৱ গগৈয়ে এজন মৌলবীৰ সৈতে থকা এখন ফটো মুখ্যমন্ত্ৰীৰ শ্বেয়াৰ কৰিছিল। এনেকুৱা ফটো প্ৰয়োজন হ'লে কংগ্ৰেছক আৰু দিব পাৰে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। When I was in Congress, any Maulana, I have whole lots of photographs with Maulanas. During the Congress period, it was a practice. We used to have a photographs. So what is wrong in that? I have hundreds of photographs with Maulanas. And if Pawan Khera needs, I can supply few. I am the only one person which has not deleted my old post. সহানুভূতি আদায়ৰ বাবে ইনক্লুচিভ মাইণ্ড নামৰ এটা এজেঞ্চিয়ে গৌৰৱ গগৈক দিছিল পৰামৰ্শ। গৌৰৱ গগৈলৈ চিয়াহী ছটিওৱাৰ ষড়যন্ত্ৰ ৰচিছিল কেইজনমান কংগ্ৰেছ কৰ্মীয়ে। ইয়াৰ বাবে দায়ী কৰিব বিচাৰিছিল বিজেপি। এই ষড়যন্ত্ৰ ফাদিল কৰাৰ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ। 3জন ব্যক্তিক, সুনীল কানগুলে, সক্ষম মাৰুৱা, অদ্ৰিতা দাস, তেওঁলোকে নিজৰ ভিতৰত এটা প্লেনিং কৰি আছিলে যে কংগ্ৰেছৰ লিডাৰসকল যেতিয়া বাহিৰত যাব, তেওঁলোকৰ গাত চিয়াহী বা আন কিবা বস্তু থ্ৰ' কৰিব আৰু বিজেপিক বদনাম কৰিব। এই ঘটনাটোত তেওঁলোকৰ মাজৰে, যাক হুইচেল ব্লাৱাৰ বুলি কয়, তেওঁলোকে আমাক আহি ইনফৰ্ম কৰে। গতিকে এতিয়া আমি তেওঁলোকক থানাত মাতি এটা আণ্ডাৰটেকিং ল'ম যে এনেকুৱা কাম যাতে নহয়। গৌৰৱ গগৈৰ পাকিস্তান সংযোগ, কংগ্ৰেছৰ ষড়যন্ত্ৰ আৰু অভিযোগৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনৰ প্ৰাক্ষণত কণ্টেণ্ট তৈয়াৰ কৰিবলৈ গৈ বিপদত প্ৰদেশ কংগ্ৰেছ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদঙাই দিলে কংগ্ৰেছৰ চিম্পেথি কাৰ্ডৰ অভিসন্ধি। ৰাইজে নাটক দেখাৰ পূৰ্বে ফাদিল স্ক্ৰিপ্ট। সাজু থাকিব কেমেৰা, সাজু থাকিব চিয়াহী। সময় বুজি গৌৰৱ গগৈৰ গালৈ নিক্ষেপ হ'ব চিয়াহী। কেমেৰাত বন্দী হোৱা দৃশ্য প্ৰচাৰ হ'ব সৰ্বত্ৰ। কিন্তু নাটকখন মঞ্চায়িত হোৱাৰ পূৰ্বেই ফাদিল হ'ল স্ক্ৰিপ্ট। There is a 3 guy, 1 Sunil Kanagule, 2 Saksham Marwa, who is here in Guwahati, 3rd a girl called Adrita Das. That both three has connived that they will throw ink on Gaurav Gogoi and then they will shift the blame to BJP. আপোনাৰ নাক্কাতি সতিনীৰ যাত্ৰা ভংগ, এই আপ্তবাক্য মানিয়েই যেন চলিছিল পৰিকল্পনা, কিন্তু বিফল হ'ল সকলো। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ
গৌৰৱ গগৈক চিয়াহী আক্ৰমণেৰে অপদস্থ কৰাৰ নাটকৰ অন্যতম নাট্যকাৰৰ চলিল দিছপুৰ থানাত জেৰা। দিছপুৰ থানাই তলব কৰিছিল তিনি কংগ্ৰেছীক। গৌৰৱ গগৈৰ পাকিস্তান সংযোগে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিলে কংগ্ৰেছ দলৰ ষড়যন্ত্ৰ। ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ সহানুভূতি আদায়ৰ বাবে সন্দীপ বাহিৰ হ'ল আগতেই। That is why we have registered a information. We want to call these three people to the police station and we want to tell them that if anything this sort happen, you will be the responsible. So it is not case, it is a preventive measure. We want to take an undertaking from them that they do not indulge, because unless a crime is commissioned, you cannot blame. But this was a conspiracy a Congress whistleblower has revealed against three persons: Sunil Kanagule, second Saksham Marwa, third Adrita Das. 1 ফেব্ৰুৱাৰীত দিছপুৰ থানাত দাখিল হৈছিল এখন এজাহাৰ। এজাহাৰত স্পষ্ট ৰাইজৰ সমৰ্থন আদায়ৰ বাবে কংগ্ৰেছী কাৰবাৰ। এজাহাৰ অনুসৰি কংগ্ৰেছৰ IT সেলৰ কৰ্মী আদ্ৰিতা দাসে ৰচনা কৰিছিল বিস্ফোৰক পৰিকল্পনা। চিয়াহী আক্ৰমণেৰে অপদস্থ কৰাৰ কাহিনী ভিডিঅ' ৰেকৰ্ডিঙৰ দায়িত্ব দিয়া হৈছিল কণ্টেণ্ট ক্ৰিয়েটৰ সুৰজ পাঠকক। তদন্ত পৰ্যায়ত থকা এই ষড়যন্ত্ৰমূলক কাণ্ডৰে জড়িত থকাৰ অভিযোগত কণ্টেণ্ট ক্ৰিয়েটৰ সুৰজ পাঠক আৰু আদ্ৰিতা দাসক মঙলবাৰৰ পাছত বুধবাৰেও দিছপুৰ আৰক্ষীয়ে দিনজোৰা চলালে জেৰা। অসম পুলিচৰ কৰিবলৈ বহুত কাম আছে। অসম পুলিচৰ কাম কংগ্ৰেছৰ ক'ত ছ'চিয়েল মিডিয়াত ক'ত কি কৰিছে নকৰিছে এই কথাবিলাক প্ৰমাণ নোহোৱা কিছুমান কথাক লৈ পেলাই অসম পুলিচক ব্যস্ত কৰাই ৰখাটো একচুৱেলি এইটো একদম গঢ়িত কাম হৈছে। মুনীন্দ্ৰ পাঠক নামৰ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰৰ লিখিত অভিযোগৰ পাছত মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে জোৰদাৰ তদন্ত। অৱশ্যে এনে নিকৃষ্ট পৰিকল্পনা কৰাৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন হোৱা কাৰ্যক নৎসাৎ কৰিছে কংগ্ৰেছীয়ে। এয়া শাসক পক্ষই পতা ষড়যন্ত্ৰৰ জাল বুলি দাবী কংগ্ৰেছী নেতা কৰ্মীৰ। কিন্তু মই আচৰিত হৈছোঁ, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এই সৰু কথা এটাক আকৌ ৰচনা বনাইছে, আৰু যিটো কথাৰ লগত আমাৰ সেই ছ'চিয়েল মিডিয়াৰ কোনো মানুহৰ লেনা দেনাই নাই। আকৌ এখন নতুন জাল পেলাইছে। মই মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি এইবোৰ জাল পেলোৱা বন্ধ কৰক। যদি ইমান বিকাশ কৰিছে ৰিপৰ্ট কাৰ্ড লৈ নিৰ্বাচন খেলক, আকৌ মুখ্যমন্ত্ৰী হওক, আপোনাৰ আপত্তি নাই। কিন্তু মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা নষ্ট কৰিবলৈ চবকে টানি আনি জালৰ মাজত মেৰাই নল'ব। এদিন সেইখন জালত আপুনি মেৰ পাছত ইতিমধ্যে সোমালেই। তাৰ মানে কথাটো শুনক, জিদত মৰে তেওঁতো গৌৰৱ গগৈ ডাঙৰীয়াক যিটো প্ৰট'কল দিব লাগে, এস্কৰ্ট দিব লাগে, পাইলট দিব লাগে, এইটো নিদিয়াকৈ থৈছে। এতিয়া যেতিয়া লোকচকুত হাঁহিয়তিৰ পাত্ৰ হৈছে, দিবলৈ বাধ্য হ'ল। বাধ্য হোৱাৰ পিছত তেওঁ এই কথাবিলাক কৈছে। আমি যেতিয়া বাছে বাছে যাত্ৰা কৰিছোঁ, গ' বেক টু ধৰা, ক'লা পতাকা দেখুওৱা, এইবিলাক তেওঁ মানুহ নহয় নেকি? পাক লিংকৰ সমান্তৰালকৈ ৰাজনীতিৰ ইংক এতিয়া চৰ্চিত বিষয়। ঘটনাক কেন্দ্ৰ কৰি তদন্ত চলি আছে। উত্তৰ ওলালে স্পষ্ট হ'ব চিম্পেথি কাৰ্ড ইছাৰাত চলাৰ আছিল পৰিকল্পনা। হিমন্ত বিশ্ব শৰ্মাক কৈছে বিনাশকালে বিপৰীত বুদ্ধি। আপোনাৰ দুই ভ্ৰষ্ট হৈছে। And then they will shift the blame to BJP. গুৱাহাটীৰ পৰা দীপাংকৰ দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পিটিচি নিৰ্বাচনৰ পাৱাৰ দেখুৱাই দিয়া হাগ্ৰামা বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে কৰিব খোজা নাই কম্প্ৰমাইজ। আগন্তুক নিৰ্বাচনত বড়োভূমিত বিজেপিয়ে বিচৰা 5টা সমষ্টি কোনো কাৰণতে এৰি নিদিয়ে BPF দলে, যাৰ বাবে BPFৰ সৈতে চূড়ান্ত হোৱা নাই BPFৰ আসন বুজাবুজিৰ গোটেই প্ৰক্ৰিয়াটো। বিটিচিত বিজেপি BPFৰ আসন ভাগ বটোৱাৰাৰ অংক মিলা নাই। বিজেপিক লাগে 5টা, BPFে দিব বিচাৰিছে 3টা, কমেও 11টা সমষ্টি লাগে BPFক। মিত্ৰ দল অগপ অথবা বিজেপিৰেই নহয়, আসন ভাগ বটোৱাৰাৰ অংক BPFৰ লগতো মিলা নাই বিজেপিৰ। যিমানেই মিলাবলৈ চেষ্টা কৰিছে সিমানেই জটিল হৈ পৰিছে বিটিচিত আসনৰ ভাগ বটোৱাৰা। শাসনত UPPL থকা হলে অংকৰ সমাধান সূত্ৰ ওলালেহেঁতেন। কিন্তু বিটিচি নিৰ্বাচনত 28খন আসন লাভ কৰা BPF থকাৰ বাবে জটিল হৈ পৰিছে সমীকৰণ। বিটিচিত বৰ্তমান শক্তিবন্ত হৈ থকা BPFে এইবাৰ কোনো কাৰণত কৰিব বিচৰা নাই কম্প্ৰমাইজ।
যাৰ বাবে BTCত আসন বিচাৰি ধৃষ্টতা কৰিব পৰা নাই বিগ ব্ৰাদাৰ বিজেপিয়ে ২৬ নিৰ্বাচনৰ বাবে বিজেপিক লাগে কমেও ৫টা সমষ্টি কিন্তু হাগ্ৰামা মহিলেৰীয়ে দিব বিচাৰিছে ৪খনৰ পৰা ৫খন আসন বিজেপিয়ে বিচাৰিছে তামুলপুৰ ভেৰগাঁও গোৰেশ্বৰ টংলা আৰু মানস লগতে বিজেপি বিধায়ক থকা বিজনী সমষ্টি নিজৰ হাতত ৰখাৰ মন বিজেপিৰ এই সমষ্টি কেইটাৰ ভিতৰত কোনোবা এটা বা দুটা সমষ্টিত শেষ মুহূৰ্তত কম্প্ৰমাইজড মোডত আহিব পাৰে বিজেপিয়ে বিচৰা সমষ্টি কেইটাৰ ভিতৰত ভেৰগাঁও তামুলপুৰ আৰু গোৰেশ্বৰত চৰ্চাত আছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নাম বৰমা সমষ্টিত টিকট প্ৰত্যাশী ৰেখাৰাণী দাস বড়ো গোৰেশ্বৰত কৰণ ছেত্ৰী মানস শৰণীয়া ভিক্টৰ দাস মৃদুল হালৈৰ নাম চৰ্চাত আছে ৰঙিয়াত ৰাতুল শৰ্মাৰ হঠাৎ তৎপৰতা বৃদ্ধি হোৱাৰ বাবে ভৱেশ কলিতাৰ নামো গোৰেশ্বৰ সমষ্টিত চৰ্চাত আছে মানস সমষ্টিত লাগি আছে বিধায়ক ফণী তালুকদাৰ বিজনী সমষ্টিত পুনৰ টিকট লাভৰ সম্ভাৱনা বিধায়ক অজয় ৰায়ৰ পিছে বিগ ব্ৰাদাৰ বিজেপিৰ এই দাবী BPFে কিমান দূৰ মানে এতিয়াই ক'ব পৰা হোৱা নাই হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 14 ফেব্ৰুৱাৰীত কেইবালানি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু এই ভ্ৰমণৰ পিছত 6-7 মাৰ্চত পুনৰ দেশৰ প্ৰধানমন্ত্ৰী আহিব অসমলৈ মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ কথা কৰিলে প্ৰকাশ প্ৰধানমন্ত্ৰী আকৌ অসমলৈ আহিব 14 ফেব্ৰুৱাৰীৰ দিনা পুনৰ মোদীময় হ'ব ৰাজ্য সেইদিনা পুৱা 7:15 অসমলৈ বুলি দিল্লী এৰিব প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ পৰা পোনপটীয়াকৈ মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী মৰাণৰ গছপৰীয়াৰ ৰাজপথৰ পৰা উৰা বায়ু সেনাৰ এয়াৰ শ্ব' উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে 30 মিনিটৰ এয়াৰ শ্ব' উপভোগ কৰি মৰাণৰ ৰাজপথৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰীৰ বিমান উৰিব গুৱাহাটী বিমান বন্দৰলৈ 12:30 বৰঝাৰত অৱতৰণ কৰি দিনৰ 1 বজাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায় মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায় চাবুৱাতো নাযায় He will take off from the Moran ELF by IF flight 130 C130 আৰু তেওঁ মৰাণৰ পৰাই পোনে পোনে গুৱাহাটীলৈকে আহিব গুৱাহাটীত আহি তেখেতে প্ৰথম 1টাৰ পৰা 1:15 লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে তেওঁ ব্ৰিজখন নিজে চাব লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে IIMৰ বঙৰাস্থিত অস্থায়ী চৌহদ মুকলি কৰিব 100 ইলেক্ট্ৰিক বাছ ইয়াৰ পাছত লাচিত ঘাটৰ পৰা খানাপাৰালৈ যাব প্ৰধানমন্ত্ৰী 2 বজাৰ পৰা 3 বজালৈ বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দলীয় কাৰ্যসূচীৰ পাছতে বিয়লি দিল্লীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীগৰাকী একেখন সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে ক'লে প্ৰধানমন্ত্ৰী 6-7 মাৰ্চত পুনৰ অসমলৈ অহাৰ কথা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বহু অপেক্ষাৰ অন্ত পেলাই 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং প্ৰায় 3030 কোটি টকা ব্যয় সাপেক্ষে মুকলি কৰা এই অত্যাধুনিক ভাস্কৰ বৰ্মা সেতু ৰাইজৰ বাবে মুকলি কৰিব মোদীয়ে বহু উৎকণ্ঠাৰ অন্তত অৱশেষত এখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ সমাপ্ত হ'ল কুমাৰ ভাস্কৰ বৰ্মা সেতু এই দলংখন 2019 চনতে নিৰ্মাণ আৰম্ভ কৰিছিল মহানগৰবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ উপহাৰ মোদীৰ কৰকমলেৰে মুকলি হ'ব গুৱাহাটীৰ উত্তৰ গুৱাহাটী দলং 14 ফেব্ৰুৱাৰীৰ দিনৰ 1 বজাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব কুমাৰ ভাস্কৰ বৰ্মা দলং মাজত মাত্ৰ 2টা দিন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক উপহাৰ স্বৰূপে আগবঢ়াব গুৱাহাটী উত্তৰ গুৱাহাটীৰ নতুন সংযোগী দলং কুমাৰ ভাস্কৰ বৰ্মা নামেৰে নামাকৰণ হ'বলগীয়া দলংখনে অসমবাসীক
যোগাযোগৰ ক্ষেত্ৰত অন্যতম মাত্ৰা বহন কৰিব। বহু অপেক্ষাৰ অন্ত পেলাই চমু হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ বাট। জালুকবাৰীলৈ নোযোৱাকৈ পাণবজাৰৰ পৰা স্থলপথেৰে যাব পাৰিব উত্তৰ গুৱাহাটীলৈ। ৩,০৩০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মিত অত্যাধুনিক দলংখন মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ধন্যবাদ দিব লাগিব যে আমাৰ বহু পুৰণি আশা এটা পূৰণ হ'ল আৰু আমাৰ যাতায়াত উত্তৰ পাৰ দক্ষিণ পাৰৰ যাতায়াতৰ কাৰণে সুচল যাতায়াত ব্যৱস্থা এটা হ'ব আৰু সেইটোৰ কাৰণে আমি বহুত আনন্দিত। ধন্যবাদ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো অভাৱনীয় পূৰণ কৰিলে, যিটো আশা আছিল, ৰাইজৰ দাবী আছিলে যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত এখন দলং হোৱাৰ বাবে সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই অভাৱ পূৰণ কৰিলে। দেশৰ নদীৰ বুকুত থকা বহু দলঙৰ তুলনাত পৃথক আৰু অনন্য কুমাৰ ভাস্কৰ বৰ্মা সেতু। 14 তাৰিখে আনুষ্ঠানিকভাৱে দলংখন মুকলি হ'ব যদিওবা কিন্তু চলাচল কৰিব নোৱাৰিব যান বাহন। বিপৰীতে সাধাৰণ লোকে মাথোন খোজকাঢ়িয়ে অহা যোৱা কৰিব পাৰিব এই দলংখনেৰে। আগন্তুক 1 মাৰ্চৰ পৰাহে আনুষ্ঠানিকভাৱে চলাচল কৰিব পাৰিব যান বাহন। অত্যাধুনিক এই দলংখন হ'ব দেশৰ ভিতৰতে এক্সট্ৰা ড'জ দলং। NHAIৰ পৰিৱৰ্তে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ নিৰ্দেশনাত নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক দলংখন। ভাৰতবৰ্ষৰ আন আন নদীসমূহত থকা দলংসমূহৰ তুলনাত এই দলংখন হৈছে সম্পূৰ্ণ পৃথক। এক্সট্ৰা ড'জ বুলি আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু সমান্তৰালভাৱে NHAIৰ বিপৰীতে কিন্তু লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰে নিৰ্মাণ হৈছে এই নৱনিৰ্মিত দলংখন। 14 তাৰিখে আনুষ্ঠানিকভাৱে দলংখন ৰাইজৰ বাবে মুকলি হ'লেও সেইদিনাই দলঙেৰে বাহন চলাচল কৰিব নোৱাৰিব। বিপৰীতে অনাগত 15 দিনলৈ মাথোন খোজকাঢ়িব পাৰিব সাধাৰণ লোকে। উত্তৰ গুৱাহাটীবাসী বহুত আনন্দিত, কাৰণ আমাৰ সপোনৰ দলংখন অহা 14 ফেব্ৰুৱাৰীত পূৰণ হ'ব গৈ আছে। সেইবাবে আমি মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাইছো। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী অত্যাধুনিক দলংখনৰ মুকলিক লৈ উৎফুল্লিত হৈ পৰিছে দৈনন্দিন নদী পথেৰে যাতায়াত কৰা অগণন লোক। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰৰ চিংলা নদীত ভয়ংকৰ এটা ঘটনা। দলং ভাঙি চিংলা নদীত পৰি গ'ল 7খনকৈ বাহন। দলংখন ভঙাৰ পিছতে আনিপুৰৰ পৰা ৰামকৃষ্ণ নগৰলৈ যোৱা যাতায়াত এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। দলং ভাঙি ভয়ংকৰ অঘটন। চিংলা নদীত পৰিল কেইবাখনো বাহন। দলঙৰ ওপৰেৰে বাহন পাৰ হোৱাৰ সময়ছোৱাতেই শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰত সংঘটিত হ'ল এটা ভয়ংকৰ ঘটনা। চাৰিখনকৈ বিনামূলীয়া নাৱৰ ব্যৱস্থা কৰিছে। 2 तरह का एक तो अभी टेम्पररी एक बैम्बू ब्रिज बनाने की कोशिश की जा रही है, जिससे
বিশেষকৈ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত অসুবিধা নাপাবলৈ শীঘ্ৰেই বাঁহৰ অস্থায়ী দলঙৰ ব্যৱস্থা কৰিবলৈ চলিছে যুঁজা। লগতে এতিয়া আপোনালোকে জানে পৰীক্ষা চলি আছে, মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, দুই চাইডে দুইটা নৌকাৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে মই চাৰ্কুল অফিচাৰক গৰিছ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কুমাৰ ভাস্কৰ বৰ্মা গুৱাহাটী উত্তৰ গুৱাহাটী দলং পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ দলঙত নিজে গাড়ী চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ আমি দেখুৱাইছো। যুৱ প্ৰজন্মই সংকল্প ল'ব লাগে যে যিখন অসম আজি আমি দেখা পাইছোঁ আমাৰ পটেনচিয়েল ইয়াতকৈ বহুত বেছি। আপোনালোকে চিন্তা কৰক, কেইদিনমান পিছত গুৱাহাটীত ৰিং ৰোড হ'ব, নাৰেংগী কুৰুৱাৰ ওপৰতো এনেকুৱা এখন দলং, পলাশবাৰী শুৱালকুছিৰ ওপৰত এনেকুৱা এখন দলং। অলপ আগুৱাই যাম, কাজিৰঙাৰ ওপৰত 34 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ, যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা কমি যাব। এলিভেটেড কৰিডৰ পাৰ হৈ আমি নুমলীগড় আৰু গহপুৰৰ মাজত গহবৰ নদীৰ তলেদি, নদীৰ বুকুৱেদি আমি ৰেল আৰু গাড়ী চলাচল কৰিব পাৰিম। তাৰ পৰা আমি আকৌ অলপ আগুৱাই যাম, নুমলীগড়ত ৰিফাইনেৰী, নামৰূপত এমনিয়া ইউৰিয়া কাৰখানা, আৰু ইমান দূৰলৈ যাওঁতে জাগিৰোডত আমাৰ ছেমি কণ্ডাক্টৰ। মানুহে আগতে জোকাইছিলে যে টুইন টাৱাৰ কেতিয়া হ'ব, কাজিৰঙাত এলিভেটেড কৰিডৰ কেতিয়া হ'ব। আজিকালি মানুহে নজোকায়, মানুহে এতিয়া বুজি পোৱা হৈছে যে এখন নতুন অসম, অগ্ৰণী অসম, অটল অসম, অনিৰুদ্ধ যাত্ৰাৰে আগবঢ়া অসম এখন আমি সকলোৱে মিলি নিৰ্মাণ কৰিছোঁ। আমাৰ অসম অটল অসম, আমাৰ অসম অগ্ৰণী অসম, আমাৰ অসম অনিৰুদ্ধ গতিৰে আগবঢ়া অসম। এই কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে ইয়াকে প্ৰমাণ কৰে। বহুত বহুত ধন্যবাদ। 20 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী বিমানবন্দৰখনো আপোনালোকক দেখুৱাম। আৰু অৱশ্যে আৰু এটা কথা ক'ব পাহৰিলোৱে, 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত অহাৰ আগতে ডিব্ৰুগড়লৈ যাব। কালি মই ৰাতি ডিব্ৰুগড়ত এবাৰ যামো। মৰাণ যিটো আমাৰ অঞ্চল, মৰাণ টাউন, তাৰ হাইৱেত ৰাফেল, সুখোই সকলো বিমান অৱতৰণ কৰিব। আপোনালোকে চিন্তা কৰক, এইখন অসমক আমি জীৱন্ত কৰি ৰাখিব লাগিব, এইখন অসমক আমি আত্মবিশ্বাসী কৰি ৰাখিব লাগিব, এইখন অসমক আমি অনিৰুদ্ধ গতিৰে আগুৱাই লৈ যাব লাগিব। জয় আই অসম। মুখ্যমন্ত্ৰীগৰাকীয়ে এখন যি গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী সেতুখন, উৰণ সেতু, আৰু এই যিখন দলং, এই ক্ষমা কৰিব দলংখন, এই দলংখন গোটেই দলংখন কেনেকুৱা হ'ব তাৰ ৰূপৰেখা দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দলংখন মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। তাৰ পূৰ্বে দলংখন তাত কেনেকুৱা হ'ব বা ই কেনেকৈ গোটেই বাট বা যোগাযোগৰ ব্যৱস্থা সহজ কৰি তুলিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত, গোটেইখিনি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে। পৰৱৰ্তী সময়ছোৱাত এয়াৰপৰ্টৰ কথা দেখুৱাম বুলিও তেওঁ ক'লে। দলঙত নিজে গাড়ী চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম। আৰু তাৰপিছত পোনপটীয়া সম্প্ৰচাৰ তেওঁ নিজৰ পেজত। কুমাৰ ভাস্কৰ বৰ্মা সেতু এখন, কুমাৰ ভাস্কৰ বৰ্মা দলংখন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া সম্প্ৰচাৰ আছিল সেয়া তেওঁৰ পেজত। অৱশ্যে দলংখন 14 তাৰিখে মুকলি কৰি দিয়া নহয়, কেইটামান দিনৰ বাবে সেয়া সম্পূৰ্ণৰূপে গাড়ী চলাচল কৰিব পৰাকৈ মুকলি কৰি দিয়া নহয়, পৰৱৰ্তী পৰ্যায়ত কৰা হ'ব। কিন্তু এই দলংখনে বহু বছৰৰ বহু সমস্যা দূৰ কৰিব, বিশেষকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ বাসীৰ মাজত। উত্তৰ গুৱাহাটীবাসীয়ে এখন আশাৰ সেতু তেওঁলোকে লাভ কৰিব আৰু দলং মুকলি হ'বলৈ গৈ আছে। 14 তাৰিখে সেই দিনটো দলংখন মুকলি কৰা হ'ব, সেতুখন মুকলি কৰা হ'ব। আৰু এই সেতুখন বনোৱা হৈছে বিশেষ ধৰণেৰে, যি এতিয়া ক'বলৈ গ'লে গুৱাহাটীৰ মাজমজিয়াত গুৱাহাটীৰ আন এক ছবি পৰিচয় হৈ পৰিছে।
পিতৃৰ বিয়োগৰ শোকৰ মাজতে চৰকাৰী চাকৰি নিযুক্তি পত্ৰ ল'বলৈ আহিল নগাঁৱৰ এজন যুৱক বগা সাজ পিন্ধিয়ে খানাপাৰাৰ অনুষ্ঠানত নিযুক্তি পত্ৰ গ্ৰহণ কৰিলে মৃন্ময়জ্যোতি নাথে পিতৃৰ ৰাজ্য শ্ৰাদ্ধৰ দিনাই কৃষি উন্নয়ন বিষয়া পদত নিযুক্তি লাভ কৰিলে মৃন্ময়ে পিতৃৰ শ্ৰাদ্ধ এৰি নিযুক্তি পত্ৰ ল'বলৈ আহিল এজন প্ৰাৰ্থী মই যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে মোৰ দেউতা পৰলোক প্ৰাপ্তি হয় আৰু আজি তেখেতৰ আদ্য শ্ৰাদ্ধ আৰু ৰাতিপুৱাই মই গোটেইখিনি যাৱতীয় যোনখিনি কাম কাজ আছে কৰ্মখিনি কৰি মই ইয়াত উপস্থিত হৈছেহি খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহলৈ নিযুক্তি পত্ৰ ল'বলৈ অহা 1694 গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছিল নগাঁও জিলাৰ দগাঁৱৰ বাসিন্দা মৃন্ময়জ্যোতি নাথ 1 ফেব্ৰুৱাৰীত পৰলোকপ্ৰাপ্তি ঘটা পিতৃৰ আজি আদ্য শ্ৰাদ্ধ তেনেকৈয়ে বগা সাজেৰে নিযুক্তি পত্ৰ নিবলৈ আহিল সদ্য নিযুক্তিপ্ৰাপ্ত কৃষি উন্নয়ন বিষয়া মৃন্ময়জ্যোতি নাথ দেউতাই হ'ব পাইছে কিন্তু 24 জানুৱাৰী তাৰিখে তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হয় আৰু 1 ফেব্ৰুৱাৰী তাৰিখে তেখেত পৰলোকপ্ৰাপ্তি ঘটে আৰু তেখেতে খবৰটো পাই গৈছে কিন্তু আজি এই বিশেষ দিনটোত তেখেতে আজি থাকিব পৰাহেঁতেন তেখেতে নথৈ আনন্দিত হ'লহেঁতেন আৰু যি কি নহওক তেখেত এতিয়া য'তেই আছে তাৰ পৰা মোক আশীৰ্বাদ কৰিব বুলি মই ভাবিছোঁ আৰু গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এটা বহুত ডাঙৰ কাম এটা সম্পাদন হ'ল মই যেনেকৈ লাইভত কৈ আছিলোঁ যে এই কামটো নেশ্যনেল হয় হাইৱে অথৰিটি বা ৰেলৱে কৰা নাই এইটো আমাৰ লোক নিৰ্মাণ বিভাগে কৰিছে এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ সফলতা এতিয়া কিমান সময় প্ৰয়োজন হ'ব কাৰণ আগতে বহু সময় ঘূৰি যাবলগীয়া হয় এতিয়াতো সময় নালাগে ৰিং এটাৰ বা এতিয়া ইয়াত সময় নালাগে সেইটোৱে ডাঙৰ বিপদ হৈছে যে একেবাৰে সময় নালাগে গৌৰীপুৰত উঠিবৰ কাৰণে এতিয়া অলপ লাগিব কাৰণ ট্ৰাম্পেটখনৰ কাম চলি আছে ট্ৰাম্পেটখন জুলাইত হৈ যাব ইয়াতে উঠিলে মই ভাবোঁ গৌৰীপুৰ 3 মিনিট নে কেইমিনিট 7 মিনিট গতিকে আপোনালোকে নিজে বুজি পাওক যে কিমান ডাঙৰ ডিষ্টেঞ্চ এটা কাভাৰ হৈ গৈছে অকণমান খালি সকলোৱে দলঙেদি আহিলে শুক্লেশ্বৰ ঘাটত অলপ ভিৰ হ'ব আমি ট্ৰেফিক প্লেন এটা কৰিছোঁ লাহে লাহে সেইটোক আমি ঠিক কৰি দিম ট্ৰেফিক প্লেন কৰিব লাগিব কিন্তু যিহেতু বাছ আৰু ট্ৰাক নাহে সেইকাৰণে মই ভবা নাই বহুত বেছি হ'ব বুলি প্ৰথম 1 মাহ হ'ব কিন্তু তাৰপিছত লাহে লাহে আমি তাক কণ্ট্ৰল কৰি ল'ব যদি টোলগেট বাছ আৰু ট্ৰাকৰ কাৰণে দিয়া হয় টোলগেটৰ টোল ইমান ফিজ থাকিব যে কোনো বাছ ট্ৰাক নাহে আমি যিহেতু অহাটো অফিচিয়েলি বন্ধ কৰিব নোৱাৰোঁ গতিকে টোল ইমান থাকিব যে তেওঁলোকে আৰু সেইটো টোল দি ইয়াত নাহে 14 তাৰিখৰ পাছত যেহেতু এইফালে গাড়ী 28 তাৰিখলৈকে চলাচল নহয় সাধাৰণ লোকে ৱাকিং জোন হিচাপে ব্যৱহাৰ কৰে এইটো আমি ৱাকিং জোনে দিছোঁ যে জাষ্ট টু এনজয় চাইকেল চলাওক গাড়ী চলাওক স্কুটাৰ মটৰচাইকেলো আছে লৈ যাওক অলপ কেইটামান দিন এনজয় কৰক কথাটো হ'ল সেইটো কাৰণ এবাৰ গাড়ী চলিলেতো ইয়াত আৰু কোনো খোজকাঢ়িব নোৱাৰে শৰাইঘাট ব্ৰিজততো আমি কেতিয়াও খোজকাঢ়িব নোৱাৰোঁ গতিকে অকণমান যাৰ যাৰ এটা আৰু ইয়াৰ দলংখনৰ ভালকে মাজৰ পৰাই কামাখ্যা মাক চাই থাকিব পাৰি আৰু সিটো ফালে শুক্লেশ্বৰ আপুনি যেতিয়া বিকাশৰ কথা কয় বা বিকাশৰ প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছক যথেষ্ট সমালোচনা কৰে আৰু আজিৰ দিনটোত অখিল গগৈ কৈছে যে বিৰোধীসকল চৰকাৰ আহিলে NSPC জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰিব জলবিদ্যুৎ প্ৰকল্প চলিয়ে গ'ল তাৰ ইলেক্ট্ৰিচিটি দি আমাৰ লাইট জ্বলি আছে এতিয়া অখিল গগৈ বহুত এতিয়া দূৰত গুচি গ'ল এই প্ৰকল্প এবাৰ ষ্টাৰ্ট হ'লে আৰু বন্ধ নহয় আৰু সেইটো আৰু তেওঁৰ সেইটো এক্টিয়াৰতে নপৰে জলবিদ্যুৎ প্ৰকল্পৰ জাগাও অৰুণাচলত পানীও অৰুণাচলত আৰু পৃথিৱীত হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে গতিকে আমি নিজৰ ফেচবুক লাইভত যি পগলামি কৰিব পাৰোঁ কিন্তু হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ আগততো নোৱাৰোঁ গৌৰৱ গগৈ কংগ্ৰেছৰ নেতাসকলে তেওঁলোকে নিজৰ ৰেলীতে চিআইহি মাৰি এটা পৰিকল্পনা এইটো বিষয়ে পুলিচে ক'ব তদন্ত চলি আছে কংগ্ৰেছে নহয় ইনক্লুচিভ মাইণ্ড বুলি অৰ্গেনাইজেশ্যন এটা ডিফাৰেঞ্চ আছে কংগ্ৰেছৰ নেতাসকলে এইটো নাজানে এইটো জানে সক্ষম মাৰুৱা আদিত্ৰী দাস আৰু যিজনে আমাক খবৰ দিছে 3 জনৰ ভিতৰৰ কথা গতিকে আমি তেওঁলোকৰ পৰা বণ্ড এখন লিখাই ল'ম কৰিব লাগিব মাতিব লাগিব তেওঁ বেংগালুৰুত থাকে ইয়াত আহে মাজে মাজে তেওঁকো মাতিব লাগিব
হ'ব ভৰলু ব্ৰিজখন মই ভাবোঁ 1 মাৰ্চত কিমান 1 মাৰ্চত খুলিব সিন্থেটিক চাইকেল ট্ৰেকৰ কথাও আপুনি উল্লেখ কৰিছে মই ইয়াত যদি আমাৰ 6 লেন হয় যেটো আমাৰ ওচৰত এই ইয়াত এক্সট্ৰা থাকিব গতিকে অলপ ইঞ্জিনিয়াৰিং দি সুধি লওঁ যদি আমি চাইকেল হেৰি এটা বনাব পাৰোঁ এইটো এটা আগতে আইডিয়াটো অহা নাছিলে আজিহে মাজত গৈ আইডিয়াটো আহিলে হ'ব থেংক ইউ এতিয়াৰে পৰা আধৰুৱাকৈ পৰিৱেশন কৰিব নোৱাৰিব বন্দে মাতৰম বাধ্যতামূলকভাৱে পৰিৱেশন কৰিব লাগিব বন্দে মাতৰমৰ 6টা স্তৱক দশক ধৰি বাদ পৰি ৰৈছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত গীতটোৰ 4টাকৈ স্তৱক এতিয়াৰে পৰা বন্দে মাতৰম বাধ্যতামূলক পৰিৱেশন কৰিব লাগিব 6টা স্তৱক পৰিৱেশনৰ বাবে প্ৰয়োজন হ'ব 3 মিনিট 10 ছেকেণ্ড একাংশ মুছলমান নেতাৰ প্ৰতি ভীতি প্ৰদৰ্শন কৰি কংগ্ৰেছে 4টাকৈ স্তৱক বাদ দি আহিছিল স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছ শাসকক আতংকিত কৰা সেই গীত যেন আধৰুৱা হৈ ৰৈছিল সংসদত এই 4 স্তৱক অন্তৰ্ভুক্ত কৰিবলৈ বহু পুৰুষাৰ্থে চেষ্টা কৰিছিল শাসকীয় দলে অৱশেষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে জাৰি কৰিলে নতুন নিৰ্দেশনা যদিহে যিকোনো এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত আৰু সংগীত দুয়োটাই পৰিৱেশন হয় তেনেহলে ৰাষ্ট্ৰীয় গীত ৰাষ্ট্ৰীয় সংগীতৰ পূৰ্বে পৰিৱেশন কৰিব লাগিব সমান্তৰালভাৱে ৰাজ্যিক অনুষ্ঠান অসামৰিক বঁটা প্ৰদান অনুষ্ঠান পতাকা উত্তোলন অনুষ্ঠান আৰু আনুষ্ঠানিক অনুষ্ঠানত ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালসকলৰ আগমন আৰু প্ৰস্থানৰ সময়ত বাধ্যতামূলকভাৱে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰিব লাগিব ৰাষ্ট্ৰীয় গীত পৰিৱেশনৰ সময়ত থিয় হৈ সন্মান জনোৱাটো বাধ্যতামূলক অন্যথা শাস্তিৰ সন্মুখীন হ'ব ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইনৰ দ্বাৰা যেন মোদী চৰকাৰৰ আন এক সপোনে আজিৰ দিনটোত পালে পূৰ্ণতা 1870 চনত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰিছিল অৱশ্যে 1950 চনৰ পৰাহে বন্দে মাতৰম গীতটো ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল সেই গীতটোৱে স্বাধীনতা যুঁজাৰুৰ মন প্ৰাণ জাতীয় চেতনা উদ্দীপনা আৰু অনুপ্ৰেৰণাৰে ভৰাই তুলিছিল কলকাতাৰ পথছোৱাৰ পৰা পঞ্জাৱ মহাৰাষ্ট্ৰলৈ প্ৰতিটো প্ৰতিবাদত প্ৰতিটো শোভাযাত্ৰাত এই সংগীতেই উৎসাহ সাহস আৰু ঐক্যৰ প্ৰতীক হিচাপে স্থান লাভ কৰিছিল কংগ্ৰেছে এই গীতটোৰ প্ৰতি দীৰ্ঘকালে এক অন্যায় কৰি আহিছিল বুলি সদনত বিজেপি সৰব হৈ আছিল অৱশেষত বিজেপি চৰকাৰৰ শাসনকালত ৰাষ্ট্ৰীয় গীতটোৱে পালে পূৰ্ণতা নেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট মিত্ৰদল অগপৰি আসনৰ বুজাবুজিক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিজেপি আগপক এৰি নিদিয়ে কোনো নিৰ্দিষ্ট আসনত বুজাবুজি নহলে হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আসন বুজাবুজিক লৈ অব্যাহত আছে অগপ বিজেপিৰ আলোচনা পৰ্যায়ক্ৰমে বাছনি হ'ব বিজেপিৰ প্ৰাৰ্থী আৰু নলবাৰীতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি এজিপিক এটা নিৰ্দিষ্ট আসন এৰি দিব পাৰিম তাতকৈ যদি আসন এৰি দিওঁ আমাৰ দলৰ আভ্যন্তৰত খেলিমেলি হ'ব যোৱাবাৰ যিমান আছিল এটা দুটা পিছ আমাৰ দলৰ কৰ্মকৰ্তাসকলে বেয়া নাপায় কিন্তু তাতকৈ যদি বেছি কৰিব যাওঁ আমাৰ দলে বেয়া পাব তেনেকে অতুল বৰা ডাঙৰীয়াৰো সমস্যা আছে তেওঁকো বেছি সিট লাগে কাৰণ তেওঁৰ তাতো দাবী আছে আমি দিব নোৱাৰো আৰু তেওঁ আমি দিয়াখিনি ল'ব নোৱাৰো তৃতীয় বিকল্প কি যে প্ৰত্যেকবাৰে 2-4টা সিটত আমি বন্ধুত্বমূলক খেলো 2016তো খেলিছো 2021তো খেলিছো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নহলে ভাল কিন্তু যেতিয়া উপায় নোহোৱা হয় তেতিয়া বন্ধুত্বমূলকো কৰিব লাগে কিন্তু আমাৰ বৰ্তমান আলাপ আলোচনা চলি আছে আৰু মই ভাবো যে সুকলমে আমাৰ গোটেই সমস্যাখিনি সমাধান আৰু বহাগ বিহুৰ আগতে নিৰ্বাচনৰ পোষকতা চৰকাৰৰ নিৰ্বাচন আয়োগক অনুৰোধ কৰিব চৰকাৰে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে ল'ব চূড়ান্ত সিদ্ধান্ত নলবাৰীতে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে 17-18 জানুৱাৰীত অসমলৈ আহিব 17-18 ফেব্ৰুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগ ভিন্ন ৰাজনৈতিক দলৰ সৈতে হ'ব আয়োগৰ বৈঠক আৰু চৰকাৰ প্ৰশাসনৰ সৈতেও বৈঠকত বহিব নিৰ্বাচন আয়োগ 17-18 ফেব্ৰুৱাৰীত মই শুনিছো যে নিৰ্বাচনী আয়োগৰ দল অসমত আহিব আৰু নিৰ্বাচনী আয়োগে সকলো ৰাজনৈতিক দলৰ লগতে কথা পাতে
ৰাজ্য চৰকাৰৰ লগতো কথা পাতে, বিষয়াসকলৰ লগত প্ৰস্তুতিৰ বুজ লয়। ৰাজ্য চৰকাৰে বিহুৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচনী আয়োগক অনুৰোধ জনাব। কিন্তু ৰাজ্য চৰকাৰে যি কয় সেইটো নহ'বও পাৰে। এই সিদ্ধান্তটো সম্পূৰ্ণ নিৰ্বাচনী আয়োগে ল'ব। গৌৰৱৰ পাক সংযোগক লৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে দিলে। কংগ্ৰেছতো দেশক ভাল পোৱা মানুহ বহু আছে, প্ৰতিজন কংগ্ৰেছীয়ে বেয়া নহয়, বিষয়টো নিৰ্বাচনলৈ বহুত ডাঙৰ হ'ব। কংগ্ৰেছে বিষয়টো সন্দৰ্ভত ব্যৱস্থা ল'লে ভাল, নলবাৰীত এইদৰে ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিজন কংগ্ৰেছীয়ে বেয়া, আৰু আমাৰ ভাৰতত মানুহে লাগিলে এসাঁজ লঘোণে খাব, কিন্তু পাকিস্তানক সমৰ্থন নকৰে। আৰু এই কাৰণে এই বিষয়টো ইলেকশ্যনলৈকে বেছি ডাঙৰ হৈয়ে গৈ থাকিব। কংগ্ৰেছ দলে একশ্যন ল'লে ভাল, নহ'লে পানীত পৰা মানুহে ইটোকো যে টানি লগত লৈ যায়, তেনেকুৱা অৱস্থা হ'ব। হ্ৰাস হ'ল শিক্ষকৰ বদলিৰ পূৰ্বৰ সময়সীমা। এতিয়াৰে পৰা 7 বছৰ চাকৰি কৰা শিক্ষকে লাভ কৰিব বদলিৰ সুবিধা। আৰু নিৰ্বাচনৰ পূৰ্বে শিক্ষকলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে মুকলি কৰিলে বদলিৰ বাবে অনলাইন পৰ্টেল। শিক্ষক সমাজলৈ সুখবৰ। এতিয়াৰে পৰা একে ঠাইতে 7 বছৰ শিক্ষকতা কৰা শিক্ষকে লাভ কৰিব বদলিৰ সুবিধা। প্ৰথমে পাৰস্পৰিক বদলিৰ 2 বছৰলৈ নাপাব বদলিৰ সুবিধা। নিৰ্বাচনৰ পূৰ্বে শিক্ষকলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। গৃহ জিলাত অথবা সুগম অঞ্চললৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিলে বদলিৰ অনলাইন পৰ্টেল। বিধানসভাত গৃহীত হোৱা সংশোধনী আইন অনুসৰি এতিয়াৰে পৰা 10 বছৰৰ সলনি 7 বছৰতে শিক্ষকে কৰিব পাৰিব অনলাইন আবেদন। ঠিক একেদৰেই শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত সময়সীমা হ'ব 5 বছৰ। দিব্যাংগৰ ক্ষেত্ৰত পূৰ্বৰ যি 2 বছৰ আছিল কাৰ্যকাল, সেইটোৱে বাহাল থাকে। দিব্যাংগসকলৰ ক্ষেত্ৰত পূৰ্বৰ দৰে 2 বছৰ শিক্ষকতা কৰিলেই কৰিব পাৰিব বদলিৰ আবেদন। গ্ৰীষ্ম বন্ধ অথবা পূজাৰ সময়ত সম্পন্ন হ'ব এই বদলীকৰণ প্ৰক্ৰিয়া। ছেপ্টেম্বৰত পুনৰ দ্বিতীয়বাৰৰ বাবে খোলা হ'ব শিক্ষক বদলিৰ অনলাইন পৰ্টেল। যোৱা বৰ্ষত এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যত 42,000 শিক্ষক বদলীকৰণ সম্ভৱ হৈছিল। শিক্ষক বদলিৰ লগতে চলিত মাহৰ ভিতৰতে ৰাজ্যত সম্পন্ন হ'ব বৃহৎ নিযুক্তি। LP আৰু UPৰ 4,500 পদত হ'ব শিক্ষক নিযুক্তি। 4,500 ইলেকশ্যনৰ আগতে আমি কৰাৰ চেষ্টা কৰি আছো। উল্লেখযোগ্য যে স্বাস্থ্যজনিত কাৰণত শিক্ষকে লাভ কৰিব বিশেষ সুবিধা। শিক্ষকৰ অসুবিধা নোহোৱাকৈ শেহতীয়াকৈ গৃহ জিলাতে নিযুক্তি দিয়া হৈছে প্ৰাধান্য। হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাষৰীয়া কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক গুৰুত্বপূৰ্ণ দায়িত্ব দিছে AICCয়ে। মিত্ৰ দলসমূহৰ সৈতে আলোচনা কৰিবলৈ ভূপেন বৰাক দায়িত্ব দিলে AICCয়ে। গৌৰৱ গগৈয়ে ওলমাই ৰখা আসনৰ ভাগ বতৰা চূড়ান্ত কৰিবলৈ গুৱাহাটীত বৈঠকত মিলিত হ'ব অখিল গগৈ আৰু ভূপেন বৰা। আৰু সভাপতি গৌৰৱ গগৈয়ে কাষৰীয়া কৰি সমাগত বিধানসভা নিৰ্বাচনত বিৰোধীৰ আসন ভাগ বতৰাৰ দায়িত্ব অৰ্পণ কৰা হ'ল ভূপেন বৰাক। দায়িত্ব দিয়াৰ পিছতে শুকুৰবাৰে আসন ভাগ বতৰাক লৈ অখিল গগৈৰে হোৱা বৈঠকত বহিব ভূপেন বৰা। অখিল গগৈৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকত আসন ভাগ বতৰাৰ চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। নমস্কাৰ, ভূপেন বৰা ডাঙৰীয়া। এই মুহূৰ্তত আমাৰ হাতত এটা খবৰ আহিছে যে বিৰোধী ঐক্যৰ সৈতে আসন ভাগ বতৰাক লৈ যিখন বৈঠক হ'ব সেইখনত আপোনাক দায়িত্ব প্ৰদান কৰা হৈছে। অখিল গগৈৰ সৈতে আপুনি বৈঠকত মিলিত হ'ব এই সম্পৰ্কত। বিৰোধী ঐক্য সম্পৰ্কত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই গোটেই বিষয়টো আৰম্ভণিৰ পৰা যথেষ্টখিনি ইতিমধ্যে আগুৱাইছে। কালি আমাৰ AICC নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু অসমৰ আমাৰ সভাপতি বিৰোধী দলপতি আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, বৰদলৈ ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া আৰু সভাখনত ময়ো আছিলো। তাত এটা কথা কৈছে যে ময়ো এই বিষয়টোত যিমান পাৰো সহযোগিতা কৰিব লাগে। আৰু যিহেতু দলে কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই সামূহিকভাৱে মোক সহযোগিতা কৰিবৰ কাৰণে পৰামৰ্শ দিছে, গতিকে মই নিশ্চয় সহযোগিতা কৰিম। কিন্তু বিষয়টো ইতিমধ্যেই আমাৰ সভাপতি গগৈ ডাঙৰীয়া আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যোৱা সময়ছোৱাত যথেষ্টখিনি আগুৱাই আনিছে। কালিলৈ বিহালীত মই আমাৰ সভাপতি আৰু বিৰোধী দলপতিক লগ পাম।
লগ পাই পেলাই দুইজনৰ পৰা ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ